নমস্কাৰ তিলৰ বটা এনেকৈ খাইছেনে বাৰু আৰু তিলৰ বটা যদি এনেকৈ খোৱা নাই আজি বনাই খাবচোন দেই বহুত টেষ্টি হৈছিলে মই প্ৰথমবাৰৰ কাৰণে এনেকৈ বনাই খালোঁ আৰু তিলবোৰ ফটফটকৈ ফুটালৈকে ভাজি ল'ব আৰু সেইখন টাৱাতে অকণমান মিঠাতেল দি বাদাম দুটামানো ভাজি ল'ব আৰু বাদাম দুটা ভজাৰ পিছত মই কেঁচা জলকীয়া 4টামান এনেকৈ ফ্ৰাই কৰি ল'লোঁ আৰু তাতে এটা বিলাহীও ফ্ৰাই কৰি লৈছোঁ আৰু গোটেইখিনি মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ পেলাই মই তাক পিচি ল'ম আৰু হৈ গ'ল আৰু চিলবটাত যদি পিচিব পাৰে তেতিয়া বেছি ভাল আৰু অকণমান কেঁচা ধনিয়া দিলোঁ নিমখ দিলোঁ নহৰু আদা অফক'ৰ্ছ আৰু জলকীয়া লাগিব নহয় জানো চাটনিত আৰু অকণমান জলকীয়া যদি নহয় তেতিয়াহ'লে জানো এইকণ চাটনি হ'ব আৰু সেই গোটেইখিনি হৈ যোৱাৰ পিছত তাত মই অকণমান নেমুৰ ৰস চেপি দিলোঁ বাৰু আজিলৈ আহোঁ বাই বাই।